এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ দৰ্শকক জনাব লৈছো। তিনিচুকীয়াত এক গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া দিনজান ঘাটত নাও দুৰ্ঘটনা। ঘটনাত এজনৰ মৃত্যু বুলি জানিব পৰা গৈছে। কথম্পি ৰক্ষা মহিলাসহ এটি নাবালক দিনজানৰ ঘাটৰ পৰা দধিয়ালৈ ৰাওনা হৈছিল নাওখন আৰু তেতিয়াই সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। জানিব পৰা মতে প্ৰায় 8জনমান যাত্ৰী আছিল নাওখনত। হঠাৎ নাওখন দুৰ্ঘটনা হয় আৰু নাওখন ডুবিবলৈ আৰম্ভ কৰে। তেনে সময়তে স্থানীয় মনোজ পৰায়া নামৰ ব্যক্তিজনে বচাবলৈ যাওঁতে দুইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও শেষত ভাগৰি যোৱাত নাওখনত নিজে বাচিবৰ কাৰণে সহায় ল'ব যায়। তেতিয়া নাওখনত থকা বাকী ব্যক্তিকেইজনে গুৰিয়াই নাওখনৰ পৰা পেলাই দিয়ে আৰু তেতিয়াৰ পৰাই মনোজ পৰায়া নিখোজ হৈ আছে আৰু SDRF বাহিনী আৰু গুইজান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। মইতো এইটো নাজানো ছাৰ। আমি ইয়াত বহি আছিলোঁ। বহাৰ পাছত মানে এইটো বহুত পাল্টি খালে। পাল্টি হোৱাৰ পাছত আমি চাইছোঁ মানুহজনী বহি আছিলে। তেতিয়া দুটা মানে আমাৰ যিটো আদিবাসী ল'ৰা আছিলে মনোজ পৰায়া, দুটা ছোৱালী আছিল, বোৱাৰী মানুহ আছিলে আৰু এটা ল'ৰা আছিলে কোচত লৈছিলে। কোচত লৈ কিনে মানে ইয়াক বচাব লৈছিলে। বচালে দুজনক উঠালে নাওকাত উঠাই কিনে লৈ গ'লে। সিহঁতে উঠাই কিনে লাট মাৰিলে কিনে ডুবাই দিলে। ডুবাৰ পাছতো এইটো ওলাব নোৱাৰিলে। বুট কৰি লৈ কিনে পলাই গ'ল। আমি চিঞৰি আছিলোঁ বোলে কেলে তহঁতি এনেকুৱা কৰি দিবি। তাৰপিছত আমাক কৈছে কি তহঁতি নাজানি বুলি বুটটো লৈ ওলাই গ'ল ডাইৰেক্ট। ওলাৰ পাছত আমি মানে বটটো ষ্টক কৰি দিয়াৰ পৰা কোনো নাই যিটো মানুহক মাতি লৈ তাৰপিছত আমি বুটখিনি হেৰি কৰি দিলোঁ। সেইটো ঘটনাত আৰু তাৰপিছত থানাত ফোন কৰিলে আমাৰ বজাৰ কমিটি। কোনোবা মৰিছে বুলি ক'ব পাৰে। মনোজ পৰায়া মানে সি বচাবলৈ যাওঁতে বচাইছিলে। 3টা মানুহক বচালে, মিৰি মানুহ বচালে। 3টা কিমান মানুহ আছিলে? 8টামান আছিলে। 8টামান আছিলে। এটা ঢুকালে আৰু 3টা সিহঁতক 7টামান বচাই লৈ গ'ল আৰু এজনক অলপ মেডিকেলত এডমিট কৰি আছে। মানে চাবা 2টা আৰু 2.5জন সিহঁতি নাছিলে মানে অহা আছিলে ৰাতিপুৱা। সিহঁতি গৈছিলে মানে বজাৰ চজাৰ কৰিছিলে। বজাৰ কৰি কিনে গৈছিলে আৰু সিহঁত আৰু বুটত আছে। ইটো মটীয়া কাম কৰিছিলে। 20 টকা 10 টকাৰ কাৰণে মানে ই লৈ যায় আৰু অহা যোৱা কৰে। সিহঁতৰ লগত গৈছিলে। কিজান কি ইহঁতৰ লগত হ'ল কিনচেন কিন্তু সেইটো খুন্দাত লাগিলে নেকি তাৰ পৰা পৰি গ'ল। কোনডোখৰ পৰা নাওখন যায়? ইয়াতে ঘাটটো লগ ইয়াৰ পৰা দুধিয়া গৈছে। দুধিয়া নে কি চুটি কি হয় তাৰ এইটো ৰাণীঘাট আমাৰ দিনজান ঘাট বুলি কয়। বজাৰ ওচৰত এইটো। पुलिस बोल के हल्ला होले एती केलत रे आखड़ा तो मोर बाप एती उनके साथ में निशा है के तो एती की बोले ना मेरी अपनी गिरा एती सब कोई भागत रहे तो बोडे एती लागले बजरी तो मोर बाप बचाई गया तो 3टा दिन डूब रहे। 3टा दिन डूब रहे तो तीनों जन के बचा ले। मोर बाप बोटे उठबो बोले से कि के लगी कुछ के मुराई दिले। इतना बोले पारबो আর মই ওকর উপরে কোনো নাই দেখি কোনো বলে নাই পারবো না। কি হল ঘটনাটা? কি তোমার ডেটার কি হল? ওকে লগে কুছ কো মরাই দিলে। মানে বুটা উঠিব বিচাৰিছিলে তাক মেলিকিটা যোনকিটা বচালে যে তাৰপিছত বুটা উঠি গ'লে যাওঁতে এই আপোনাৰ যোনটো বাহাৰ বুলি কওঁ যে এইটো যেটা গুটাই কিনি নাও পৰা পেলাই দিছে মেলিকিটাই। মানে ওয়েট বেছি হৈ যাব বুলি নমাৰিলে। সিয়ে বচাইছিলে মানুহকিটা। ওয়েট বেছি হৈ মানুহ আছিলে কিবা জানা নেকি? না এগুলা কোনো মই আপনিকে মুখে শুনে দিই না আর কোনো বলে নাই পাগা। কি নাম হয় তোমার দেউতার নাম? মনোজ পৰায়া। ঘৰ কোন জেগা? দিলজান বাজাৰ লাগে। কি কৰে তেখেতে? আমি খড়িয়ে বুড়িয়ে আনিলা বেচ কি খাইলো। ক'ৰ পৰা আনে? খৰি তাৰ পৰা আনে। এখন নাওৰে আহিছিলে নেকি? আপুনি ঘূৰিবলৈ আহিছিলে। তাৰপিছত কি হ'লগে? ইয়াত মানুহকেইটা দেখিছো নাওটো ডুবি গৈছে ন। সেই মানুহকেইটা বাচাব গৈছিলে। আচ্ছা 3টা মানুহ বাচালে বুলি কৈছে। তাৰপিছত এই নাওটো উঠিব কৈছে তাক লাঙিডালে খুচি পেলাই দিলে মানুহ। আৰু কিবা সুধিবলৈ